Good morning, students. আশা কৰো তোমালোক সকলো ভালে কুশলে আছা। আমি ইতিমধ্যে তোমালোকৰ বিজ্ঞানৰ দ্বিতীয়টো যেটো লেসন এসিড ক্ষাৰক আৰু লৱণ এই পাঠটো আৰম্ভ কৰিছো। তোমালোকে সকলোৱে মোৰ যেটো লাষ্ট ক্লাস আছিল বুধবাৰৰ হেতু তোমালোকে নিশ্চয় চাইছা। আৰু যোনে চোৱা নাই তেওঁলোকেও বুজিবলৈ পাৰিবা নিশ্চয় কাৰণ আমি খুব বেসিক কথাখিনি পঢ়িছিলো যিখিনি আমি 6 7 ইবিটা ক্লাছত পাই আহিছো। আজি আমি লাষ্ট ক্লাছত এসিড কোনবিলাক ক্ষাৰক কোনবোৰ তাৰ উদাহৰণ পঢ়িছিলো আৰু সূচকৰ বিষয়ে আলোচনা কৰিছিলো যে সূচকৰ দ্বাৰা আমি কেনেকৈ এসিড আৰু ক্ষাৰ চিনাক্ত কৰিব পাৰো। মনত আছে নাই তোমালোকৰ? তোমালোকে এবাৰো কিতাপখন খুলি লৈছা নে সবেই? আৰু বহিখনো লৈ লৈছা? সদায় যেনেকৈ লোৱা? ঠিক আছে। আমি লাষ্ট ক্লাছত সূচকৰ বিষয়ে পঢ়িলো। কেনেকৈ সূচকৰ দ্বাৰা চিনাক্ত কৰিম আৰু নতুন সূচক এটাৰ নাম পাইছিলো জ্ঞানেন্দ্ৰিক সূচক। গোন্ধৰ দ্বাৰাও আমি এসিড আৰু ক্ষাৰক চিনাক্তকৰণ কৰিব পাৰো। আৰু দুটা সূচকৰ নাম পাইছিলো মিথাইল অৰেঞ্জ আৰু পেনাফথেলিন যি দুটা হৈছে সাংখ্যিক সূচক বা কৃত্ৰিম সূচক। আজি আমি এই ক্লাছত আলোচনা কৰিম এসিড আৰু ক্ষাৰকৰ ৰাসায়নিক ধৰ্মৰ বিষয়ে। কি আলোচনা কৰিম চাও আহা। আমি চাম এসিড আৰু ক্ষাৰকে কিদৰে ধাতুৰ সৈতে বিক্ৰিয়া কৰে। দ্বিতীয়তে আমি পঢ়িম ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে। তাৰ পিছত আমি পঢ়িম এসিড আৰু ক্ষাৰকে পৰস্পৰৰ সৈতে তাৰমানে ইটোৱে সিটোৰ লগত কিদৰে বিক্ৰিয়া কৰে। তাৰ পিছত আমি পঢ়িম এসিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া আৰু অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া। আমাৰ যদি সময় থাকে আমি এই গোটেইখিনি আজি বুজিবলৈ চেষ্টা কৰিম যদিও এটা ক্লাছত বুজাটো সম্ভৱ নহয়। তথাপিও আমি চেষ্টা কৰিম যাতে আমি অলপ হলেও কথাখিনি বুজিব পাৰো। আৰু ভিডিওটো যদি বাৰে বাৰে চাই থাকিবলৈ সুবিধা পোৱা ইউটিউবৰ জৰিয়তে তেতিয়াহলে তোমালোকে হয়তো কেইবাবাৰো চালে বুজি পাই যাবা। আহাচোন প্ৰথমতে এতিয়া আমি এই যে ধাতুৰ কথা কৈছে যদিও ক্লাছ 8ত আমি ধাতু অধাতু এটা লেসন পাইছো তথাপিও ধাতু বিলাক কোনবোৰ আমি অলপমান আভাস এটা লওঁ আহা। এখন চোৱা পৰ্যাবৃত্ত তালিকা। ইয়াৰ বিষয়ে আমি লেসন 5ত খুব ভালকে পঢ়িম। তথাপিও এই পৰ্যাবৃত্ত তালিকাখন তোমালোকে 9তো পাইছা। পৰ্যাবৃত্ত তালিকাখনত ধাতু অধাতু আৰু ধাতুকল্প যিবিলাক মৌলবিলাক আছে তিনিটা ভাগত বিভক্ত কৰি থোৱা আছে। এতিয়া আমি যেহেতু অকল ধাতুৰ কথা পঢ়িম বা ধাতব কাৰ্বনেট অধাতৱীয় কাৰ্বনেট ধাতব অক্সাইড এইবিলাকৰ কথা যেটো পঢ়িম তাত ধাতব শব্দটোত ধাতু জড়িত হৈ থাকে। এতিয়া এই তালিকাখনত যিমান গুলপীয়া ৰঙৰ মৌল আছে য'ত যিবিলাক মৌলৰ ওপৰত আমি এই গুলপীয়া ৰংবিলাক দিছো এই সকলোবিলাক কি? সকলোবিলাক হৈছে ধাতু। নীলা ৰঙৰ যিবিলাক মৌল আছে সেইবিলাক হৈছে অধাতু আৰু সেউজীয়া ৰঙৰ এইকেইটা মৌল হৈছে ধাতুকল্প। আমি যেতিয়া এই উদাহৰণসমূহত ধাতুৰ ৰুম এই গুলপীয়া যিখিনি পোৰ্শনৰ মৌল আছে এই মৌলখিনিৰ পৰাই আমি ধাতুখিনি লওঁ। প্ৰথম যেটো আমি উদাহৰণ পঢ়িম যে এসিডৰ সৈতে ধাতুৰ বিক্ৰিয়া তাত এই জিংক ধাতুটো লোৱা হ'ব। আহাচোন চাও। তোমালোকৰ কিতাপৰ পেজ নম্বৰ 19 কাৰ্যকলাপ 2.3 এই কাৰ্যকলাপটোত কি আছে চোৱা যে ইয়াত কৈছে যে সালফিউৰিক এসিড অলপমান ল'ব দিছে তাত জিংকৰ টুকুৰা ঢালিব দিছে। এতিয়া আমি পৰীক্ষাটো ক'ত পাইছিলো বাৰু মনত পৰিছে নে অলপমান? এই পৰীক্ষাটো আমি ইতিমধ্যে আলোচনা কৰিছিলো। ক'ত আলোচনা কৰিছিলো? কোনটো লেসনত আলোচনা কৰিছিলো? এটোতে কৰিছিলো নে আগৰটোত কৰিছিলো মনত পৰে নে কাৰোবাৰ?
আমি আগৰটোত কৰিছিলো ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ যেটো লেসন আছিল তাত আমি এই বিক্ৰিয়াটোৰ বিষয়ে আলোচনা কৰিছিলো আৰু চাইছিলো মানে পিপিটি ইয়াৰ জৰিয়তে আমি চাইছিলো ভিডিঅৰ জৰিয়তে যে সালফিউৰিক এসিডত যদি আমি জিংকৰ টুকুৰা দি দিও কি হয় বাৰু অলপমান মনত পেলোৱাছোন কি হয় বুৰবুৰণিৰ সৃষ্টি হয় আৰু এটা গ্যাস ওলাই এই গ্যাসটোৰ নাম কি আছিল হাইড্ৰোজেন গ্যাস আছিল সেই পৰীক্ষাটোৱে ইয়াত কৰিব দিছে খালি ইয়াত অলপমান বেলেগ ধৰণে আমি পৰীক্ষাটো চাম ইয়াত কি আছে চোৱা যে এসিড আৰু ক্ষাৰকৰ ধাতুৰ সৈতে বিক্ৰিয়া কেনেকৈ কৰে প্ৰথম আমি এসিডৰ লগত ধাতুৰ বিক্ৰিয়াটো আমি পৰীক্ষা কৰিম কাৰ্যকলাপ 2.3 পেজ নম্বৰ উলিয়াই লোৱা 19 নম্বৰ ইয়াত এই চিত্ৰত দেখুৱাৰ দৰে তোমালোকক স্কুলত সজুলিটো যোগাৰ কৰি দিলেহেঁতেন এতিয়া আমি চিত্ৰটোৱে চাওঁ যেহেতু তোমালোকৰ কিতাপখন সন্মুখতে আছে আৰু কিতাপখনত তোমালোকে মন কৰা তাত চোৱা এডাল ষ্টেণ্ডত এটা তোমালোকৰ এটা ফ্লাক্সতে হওক তোমালোকক এটা বিকাৰে দিও এই বিকাৰত তোমালোকে কি লবা সালফিউৰিক এসিড ললা এই সালফিউৰিক এসিডত কি ঢালিলা বা কি দি দিলা জিংকৰ টুকুৰাও তোমালোকক দিয়া হ'ব এটা এই জিংকৰ টুকুৰা যেতিয়া আমি সালফিউৰিক এসিডত ঢালিলো ঢালাৰ ঠিক আগতে আমি এটা সন্মুখত এটা কৰ্কৰ দ্বাৰা এডাল নলী সংযোগ কৰিলো আৰু সেই সংযোগ নলীটো এটা আইনাৰ এটা পাত্ৰৰ ভিতৰত সাবুনৰ পানী লৈ লম সাবুনৰ পানীত নলীটো সুমুৱাই দিম যেতিয়া আমি সালফিউৰিক এসিডত জিংকৰ টুকুৰা ঢালি দিম ওপৰত কৰ্কেৰে বন্ধ কৰি দিম নলীটোৰ সৈতে তেতিয়া আমি এই সাবুনৰ পানীখিনিৰ ওপৰেদি বুৰবুৰণি কিছুমান দেখা পাম এনেও এটা যদি গ্যাস আমি পানীৰ মাজত পাইপৰ সহায়ত দি দিওঁ বা তোমালোকে পাইপ এডাল লৈ পেলাই যদি মুখেৰে ফুৱাই দিয়া তেতিয়া কি হয় বুৰবুৰণি দেখা পোৱা নোপোৱা গতিকে এই ঠিক সেইদৰে যিটো গ্যাস উৎপন্ন হ'ব যিটো আমি প্ৰথম ক্লাছতো পঢ়ি আহিছো যে সালফিউৰিক এসিডৰ লগত জিংকৰ ধাতু দিলে বা আন ধাতু দিলে হাইড্ৰোজেন গ্যাস উৎপন্ন হয় এই গ্যাসটো যেহেতু বন্ধ হৈ আছে মুখখন এই পাইপৰ নলীয়েদি কোলে যাব সাবুন পানীৰ মাজত যাব আৰু এই বুৰবুৰণিৰ সৃষ্টি হ'ব এই বুৰবুৰণিৰ সৃষ্টিটোৱে আমি গম পালো যে গ্যাস উৎপন্ন হৈছে আৰু গ্যাসটো হাইড্ৰোজেন গ্যাস নে আন গ্যাস প্ৰমাণ কৰিবৰ কাৰণে কি কৰিম বুৰবুৰণি বিলাকৰ সন্মুখত আমি জুই খলাই হওক বা মম এডালৰ সন্মুখত জুই জ্বলাই বুৰবুৰণিৰ সন্মুখত অলপ দূৰৰ পৰা দিম যদি দূৰৰ পৰা দিওঁতে আমি দেখা পাম এটা ফুটিছে তাৰমানে ফুটাৰ যিটো শব্দ হয় সেই শব্দ কিছুমান দেখা পাম আৰু ফুটিছে তাৰমানে যেনেকৈ ধৰা আমি দিৱালীত এটা যদি সৰু জলকীয়া বম ফুটালে এনেকৈ ফটকে ফুটে তেনেকুৱা এটা ফুটা শব্দ তোমালোকে শুনা পাবা আৰু দেখাও পাবা এটা ফিৰিঙতি নিচিনা সেইটোৱে প্ৰমাণ কৰিব যে এই যিটো গ্যাস এই গ্যাসটো হৈছে হাইড্ৰোজেন গ্যাস তাৰমানে এটা বস্তু আমি গম পালো এসিডে যেতিয়া ধাতুৰ লগত বিক্ৰিয়া কৰে এটা গম পালো যে হাইড্ৰোজেন গ্যাস উৎপন্ন হয় আৰু তাৰ লগতনো কি ওলাই চাওঁ হাসুন যে ইয়াত চোৱা এসিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰোজেন গ্যাস উৎপন্ন কৰে হাইড্ৰোজেন গ্যাসৰ উৎপন্নৰ যিটো প্ৰমাণ সেইটো আমি এই পৰীক্ষাটোৰ সহায়ত পালো লগত কি উৎপন্ন হল লৱণ এতিয়া লৱণ বুলি ক'লে আমাৰ মনলৈ চিধাই আহে আমি খোৱা নিমখটো নেকি নহয় আমি খোৱা নিমখৰ বাহিৰেও আৰু বিভিন্ন ধৰণৰ লৱণ আছে যাৰ বিষয়েও তোমালোকৰ এই লেসনটোতে আছে কিন্তু সকলো লৱণ আমি কেতিয়াও খাব নোৱাৰো সেইবিলাক আমাৰ বাবে বিষাক্ত থাকে অকল সোডিয়াম ক্লোৰাইড NaCl এই লৱণটো ইয়াৰ নাম সোডিয়াম ক্লোৰাইড এই লৱণহে আমাৰ কাৰণে খোৱাৰ উপযোগী এতিয়া ইয়াত কি লৱণ ওলালে চোৱা যিহেতু আমি জিংকৰ টুকুৰা লৈছিলো জিংক ধাতু মই অলৰেডি দেখাই দিছো যে গোলপীয়া ৰঙত থকা গোটেই মৌলখিনি আমাৰ ধাতু আমি তাৰে কোনটো ললো জিংক ধাতু ললো কাৰ লগত বিক্ৰিয়া কৰিছে ঢেৰ এসিড আছে তথাপিও তাৰ মাজত আমি এসিড ললো সালফিউৰিক এসিড যেতিয়া ধাতু
আৰু এচিডৰ মাজত বিক্ৰিয়া হয় সূত্ৰ অনুসৰি কি উৎপন্ন হয় লৱণ আৰু হাইড্ৰোজেন গেছ তোমালোকে এই সূত্ৰটো মনত ৰাখিব লাগিব এটা সূত্ৰ যেনেকৈ মেথছত a + b = a² + b² = twice ab এটো মুখস্থ ৰাখা এটো মুখস্থ ৰাখিব লাগিব মনত ৰাখিব লাগিব যে এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে এটা উদাহৰণ হিচাপে আমি কি ললো এচিড ললো সালফিউৰিক এচিড ধাতু ললো জিংক এটা কোনটো লৱণ উৎপন্ন হ'ব আৰু হাইড্ৰোজেন গেছটো ওলাবই হাইড্ৰোজেন গেছ ওলাই গল যেহেতু জিংক আছে ধাতু জিংকে এই সালফেটৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট উৎপন্ন কৰিব আৰু জিংক সালফেট হৈছে এটা লৱণ ইয়াৰ নাম কি জিংক সালফেট তো এটো একদম মনত ৰাখি থবা ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয় উদাহৰণ বেলেগ বেলেগ আছে বেলেগ বেলেগ ধৰণৰ লৱণ উৎপন্ন হ'ব কিন্তু জিংকে যেতিয়া সালফিউৰিক এচিডৰ লগত বিক্ৰিয়া কৰিব জিংক সালফেট উৎপন্ন কৰিব লগতে হাইড্ৰোজেন গেছ উৎপন্ন কৰিব বুজি পালা ধৰিব পাৰিছানে গোটেই বস্তুখিনি এটা ফৰ্মুলা একদম প্ৰথম আমি পালো এচিড আৰু ধাতুৰ বিক্ৰিয়া কি ওলাব হাইড্ৰোজেন গেছ আৰু লৱণ এতিয়া এই লৱণখিনি আমাৰ কাৰণে খোৱাৰ উপযোগী নহয় কাৰণ ইয়াত কোনো সোডিয়াম নাই সোডিয়াম থাকিলে সোডিয়াম ক্লোৰাইড উৎপন্ন হ'ব লৱণ আৰু সোডিয়াম ক্লোৰাইড লৱণহে আমাৰ কাৰণে খোৱাৰ উপযোগী এতিয়া আমি নেক্সট চাওঁ আহাচোন ক্ষাৰক ধাতুৰ আমি এটা উদাহৰণ পালো আৰু এতিয়া আমি ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে আমি চাই লওঁ তোমালোকৰ কিতাপৰ যেটো পেজ নাম্বাৰ 19 তাতে তোমালোকে এচিড আৰু ধাতুৰ বিক্ৰিয়াৰ বিষয়ে পঢ়িব পাৰিবা আৰু পেজ নাম্বাৰ 20 আছে ক্ষাৰকে ধাতুৰ সৈতে কিদৰে বিক্ৰিয়া কৰে কিতাপখন চাই যাবা লগে লগে মই কোৱা কথাখিনি তোমালোকে কিতাপত পাবা এতিয়া যেনেকে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ আৰু লৱণ উৎপন্ন কৰিছিলে ক্ষাৰকেও একেই লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ইয়াত চোৱা ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে তাৰ মানে ফৰ্মুলাটো কি ক্ষাৰক প্লাস ধাতু যেনেকে এচিড প্লাস ধাতু মানেও লৱণ আৰু হাইড্ৰোজেন গেছ আছিলে ক্ষাৰক প্লাস ধাতু মানেও লৱণ আৰু হাইড্ৰোজেন গেছ এটা উদাহৰণ দি থোৱা আছে কাৰ্যকলাপ 2.4 পেজ নাম্বাৰ 20 ইয়াত কৈছে জিংকৰ ধাতুৰ টুকুৰা কেইটামান ৰাখা আৰু 2 ml সোডিয়াম হাইড্ৰক্সাইড দ্ৰৱ মই লাষ্ট ক্লাছত কৈছো হাইড্ৰক্সাইড এনেকুৱা পিছফালে যিমান শব্দ পাবা যৌগবিলাক সেইবিলাক হৈছে কি ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইড NaOH এটো হৈছে সোডিয়াম হাইড্ৰক্সাইড আৰু OH টোকে কি বুলি কয় হাইড্ৰক্সাইড আমি লাষ্ট ক্লাছত পঢ়িছিলো এতিয়া সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ যোগ কৰি পৰীক্ষানলীটো গৰম কৰা ধৰা আমি এনেকুৱা পৰীক্ষানলীত সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ললো আৰু তাত কি দি দিলো জিংকৰ কিছুমান টুকুৰা দি দিলো আৰু গৰম কৰিব দিছে আমি জুইত গৰম কৰিম আমি যদি জুইত গৰম কৰো তেতিয়া কি দেখা পাম হাইড্ৰোজেন গেছ উৎপন্ন হৈছে আৰু লগত কি পাম লৱণ কি লৱণ পাম সোডিয়াম জিংকেট সোডিয়াম হাইড্ৰক্সাইডে যেতিয়া জিংকৰ লগত বিক্ৰিয়া কৰে আমি কি লৱণ পাম সোডিয়াম জিংকেট আৰু এই যিবিলাক ফৰ্মুলা এইবিলাক মুখস্থ ৰাখিব লাগিব সোডিয়াম জিংকেট Na2ZnO2 মানে জিংকে ধাতুৰ লগত বিক্ৰিয়া কৰোতে জিংক সালফেট লৱণ উৎপন্ন হ'ল আৰু জিংকে ক্ষাৰকৰ তাৰ মানে সোডিয়াম হাইড্ৰক্সাইডৰ লগত বিক্ৰিয়া কৰোতে সোডিয়াম জিংকেট লৱণ উৎপন্ন কৰিল আৰু হাইড্ৰোজেন গেছটো ওলাবই আৰু হাইড্ৰোজেন গেছটো প্ৰমাণ আমি কেনেকৈ কৰিছিলো গেছটো সাবুন পানীৰ মাজেদি যাব দিওতে
যিটো বুৰবুৰণি উৎপন্ন হ'ল সেই বুৰবুৰণিটোৰ ওপৰত আমি এটা দেশলাই কাঠিৰ দ্বাৰা দেশলাই কাঠিটো যিহেতু হাত পুৰি যাব পাৰে মম এডাল জ্বলাই আমি দূৰৰ পৰা যেতিয়া বুৰবুৰণিবিলাকৰ সন্মুখত ধৰিম তেতিয়া আমি এটা দেখা পাম ফটকে এনেকুৱা এটা শব্দ উৎপন্ন হৈছে সেইটোৰে আমি গম পাম যে গেছটো কি হাইড্ৰজেন গেছ এতিয়া আমি নেক্সট চাওঁ আহা আমি ইতিমধ্যে এচিড আৰু ক্ষাৰকৰ লগত ধাতুৱে কিদৰে বিক্ৰিয়া কৰে পঢ়িলো ফৰ্মুলা এটাই এচিডে হওক ক্ষাৰকে হওক ধাতুৰ লগত যেতিয়া বিক্ৰিয়া কৰে কি উৎপন্ন কৰে লৱণ আৰু হাইড্ৰজেন গেছ দুটা উদাহৰণ তোমালোকক শিকোৱা হৈছে দুটা উদাহৰণেই কিতাপত বাৰু দি থোৱা আছে তোমালোকৰ এই দুটা উদাহৰণ খুব ভালদৰে তোমালোকে পঢ়িবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা বিশেষকৈ ফৰ্মুলাটো যে কি উৎপন্ন হয় এটা নেক্সট আমি চাওঁ পেজ নম্বৰ 20 তে আছে যে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেট এই শব্দ দুটা মন কৰা ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটে এচিডৰ সৈতে কিদৰে বিক্ৰিয়া কৰে ইয়াত আৰু ক্ষাৰকৰ কথা এতিয়ালৈকে অহা নাই পৰীক্ষা এটাও দি থৈছে কাৰ্যকলাপ 2.5 ইয়াত কি কৈছে যে প্ৰথম আমি চাওঁ ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ এটা উদাহৰণ সোডিয়াম কাৰ্বনেটটো হৈছে ধাতব কাৰ্বনেটৰ উদাহৰণ কাৰ্বনেটৰ সংকেতটো হৈছে মই দেখাই দিছো এইফালে চোৱা CO3 হাইড্ৰজেন কাৰ্বনেট HCO3 এতিয়া সোডিয়াম কাৰ্বনেট বুলি ক'লে সোডিয়ামৰ সংকেতটো কি NaCO3 হৈছে সোডিয়াম কাৰ্বনেট Na2CO3 এটো হৈছে সোডিয়াম কাৰ্বনেট আৰু সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ইয়াৰ সন্মুখত আমি কি লগাই দিম Na তাৰ মানে NaHCO3 সোডিয়াম হাইড্ৰজেন কাৰ্বনেট ধৰিব পাৰিছানে এটো হৈছে সোডিয়াম এটো হৈছে হাইড্ৰজেন এটো হৈছে কাৰ্বনেট গতিকে ই এটা সোডিয়াম হাইড্ৰজেন কাৰ্বনেট কাৰ উদাহৰণ ধাতব হাইড্ৰজেন কাৰ্বনেটৰ উদাহৰণ কাৰণ সোডিয়াম কি সোডিয়াম হৈছে এটা ধাতু আৰু ধাতব কাৰ্বনেট ধাতুটো কি সোডিয়াম ললো আৰু কাৰ্বনেটটো CO3 গতিকে ধাতব কাৰ্বনেটৰ উদাহৰণ এটা মনত যদি তোমালোকে ৰাখিব হয় কি মনত ৰাখিবা সোডিয়াম কাৰ্বনেট ফৰ্মুলাও সহজ সোডিয়াম মানে Na ফৰ্মুলাত লগত থাকিলে 2 কাৰ্বনেট CO3 আৰু ধাতব হাইড্ৰজেন কাৰ্বনেটৰ এটা উদাহৰণ হৈছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট এতিয়া তোমালোকক যেটো বিক্ৰিয়া দেখাইছে বা পৰীক্ষা কৰিব দিছে তাত কি কৈছে যে দুটা পৰীক্ষানলী লব দিছে A আৰু B এগিটা কি এটো হৈছে পৰীক্ষানলী এৰিছানে দুটা পৰীক্ষানলী লব দিছে A আৰু B এতিয়া এই পৰীক্ষানলী দুটা AB বুলি লিখি লবা পৰীক্ষানলীত A ত লব দিছে সোডিয়াম কাৰ্বনেট আৰু B ত লব দিছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট এটা পৰীক্ষানলীত লব দিছে সোডিয়াম কাৰ্বনেট আৰু আনটো পৰীক্ষানলীত লব দিছে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট এতিয়া কি কৰিব দিছে দুইটা পৰীক্ষানলীত লঘু সালফিউৰিক এসিড যোগ কৰিব দিছে দুইটা পৰীক্ষানলীত কি যোগ কৰিব দিছে লঘু সালফিউৰিক এসিড তোমালোকৰ অৱশ্যে এই পৰীক্ষাটোত হেতু কৰি দেখুৱা নাই মই তোমালোকক বুজাই আছো 2.5 ত খালি চাই থাকা 2.5 দুটা পৰীক্ষানলীত এটাত লব দিলে সোডিয়াম কাৰ্বনেট আনটো পৰীক্ষানলীত লব দিলে সোডিয়াম হাইড্ৰজেন কাৰ্বনেট দুটা পৰীক্ষানলীত ললা লৈ পেলাই তাতে আমি কি ঢালি দিলো তাত আমি দিলো লঘু হাইড্ৰক্লৰিক এসিড হাইড্ৰক্লৰিক এসিডৰ সংকেত মনত আছে নে HCl আমি দুইটাতে কি ঢালি দিলো
লঘু হাইড্ৰক্লৰিক এচিড এতিয়া কি উৎপন্ন হল আমি চাওঁ আহাচোন কি উৎপন্ন হল আমি সোডিয়াম কাৰ্বনেটৰ লগত যেতিয়া এই এচিড ঢালি দিলো হাইড্ৰক্লৰিক এচিড লৱণ গেছ উৎপন্ন হোৱা দেখিছো সেই গেছটো আকৌ হাইড্ৰজেন নহয় দেই সেই গেছটো কি হ'ব কাৰ্বন ডাই অক্সাইড গেছ আৰু লগতে পানী উৎপন্ন হৈছে ঠিক সেইদৰে সোডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ পৰীক্ষানলীটোত বি পৰীক্ষানলীটোত যেতিয়া আমি আকৌ হাইড্ৰক্লৰিক এচিডটো ঢালি দিছো তেতিয়াও আমি দেখা পাইছো লৱণ উৎপন্ন হৈছে এটা গেছ উৎপন্ন হৈছে আৰু পানী উৎপন্ন হৈছে গেছটো কি কাৰ্বন ডাই অক্সাইড গেছ কাৰ্বন ডাই অক্সাইড গেছটো আকৌ আমি কি কৰিম সেইটোহে এই চিত্ৰটোত আছে যিটো আমি চিত্ৰ অলপ আগতে দেখিছিলো প্ৰথমতে এইখিনি মন কৰি লোৱা আমি দুটা পৰীক্ষানলী ললো এটাত আমি কি ললো ধাতৱ কাৰ্বনেট উদাহৰণস্বৰূপে আমি ললো সোডিয়াম কাৰ্বনেট আৰু পৰীক্ষানলী বি আন এটা ললো পৰীক্ষানলী বিত আমি কি ললো সোডিয়াম হাইড্ৰজেন কাৰ্বনেট দুইটাতে আমি কি ঢালিলো এচিড কাৰণ এচিডৰ সৈতে বিক্ৰিয়াহে আমি পঢ়ি আছো এচিড হিচাপে আমি কাক ললো হাইড্ৰক্লৰিক এচিড এতিয়া হাইড্ৰক্লৰিক এচিড দুইটা পৰীক্ষানলী দিয়াৰ পিছত আমি দেখা পালো গেছ এটা উৎপন্ন হৈছে এই গেছটো কি গেছ কাৰ্বন ডাই অক্সাইড গেছ লগতে লৱণ উৎপন্ন হৈছে আৰু পানী উৎপন্ন হৈছে তো আগৰটোৰ লগত অকমান বেলেগ এই ফৰ্মুলাটো তোমালোকে কি বুলি মনত ৰাখিবা যে ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ লগত যদি এচিডৰ বিক্ৰিয়া হয় কি উৎপন্ন হ'ব লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী এইখিনি খালি উদাহৰণহে আৰু বেলেগ বেলেগ উদাহৰণ থাকিব পাৰে তোমালোকৰ কিতাপত আছে অকল এইটো উদাহৰণ গতিকে আমি এইটোৱে প্ৰথম ভালকে মনত ৰাখোচোন বা বুজিব চেষ্টা কৰো যে ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটৰ লগত যদি এচিডৰ বিক্ৰিয়া হয় তিনটা বস্তু ওলায় লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু আগৰটোত আমি কি পঢ়িছিলো এচিড আৰু ক্ষাৰকে যদি অকল ধাতুৰ লগত বিক্ৰিয়া কৰে তেতিয়াহ'লে আমি কি পাম লৱণ আৰু হাইড্ৰজেন গেছ এতিয়া এই যে কাৰ্বন ডাই অক্সাইড গেছটো আমি পালো বিক্ৰিয়াটো এই উৎপাদিত কাৰ্বন ডাই অক্সাইড গেছ আমি কাৰ মাজেদি যাব দিম চূণ পানীৰ মাজেৰে পঠালে কি পাম কেলছিয়াম কাৰ্বনেট এতিয়া আকৌ এই কেলছিয়াম কাৰ্বনেট শব্দটো ক'বাত পাইছিলা মনত পৰেনে কেলছিয়াম কাৰ্বনেট কাৰ ৰাসায়নিক সংকেত বুলি পাইছিলো কি বস্তু বনাই তাৰ দ্বাৰা কেলছিয়াম কাৰ্বনেট ফাৰ্ষ্ট লেসনটোত আমি পাইছিলো CaCO3 মাৰ্বলৰো ৰাসায়নিক সংকেত তাৰ মানে এই ধাতৱ কাৰ্বনেটৰ লগত এচিডৰ বিক্ৰিয়া কৰোতে আমি লৱণ কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হোৱা দেখা পালো এই যি কাৰ্বন ডাই অক্সাইড পালো সেই কাৰ্বন ডাই অক্সাইড গেছ আমি চূণৰ পানীৰ মাজেদি পঠিয়াই দিলো চূণ পানীৰ কি আছিলে চূণৰ পানীৰ সংকেতটো কি আছিলে কেলছিয়াম হাইড্ৰক্সাইড CaOH2 মনত আছে নে ফাৰ্ষ্ট লেসনত পাইছিলো এখানে প্ৰত্যেকটো লেসন কিমান গুৰুত্বপূৰ্ণ প্ৰত্যেকটো লেসনে আমি বুজি পাব লাগিব যাতে আমি পিছৰ লেসনটো বুজি পাওঁ কেইটামান লেসন যেনেকে কেমিষ্ট্ৰি লেসন বিলাকৰ লগত ৰসায়ন বিজ্ঞানৰ লেসন বিলাকৰ লগত প্ৰত্যেকটোৰে ইটো সিটোৰ লগত সম্বন্ধ আছে বায়োলজি লেসন বিলাকৰ লগত প্ৰত্যেকৰে ইটো সিটোৰ সম্বন্ধ আছে ঠিক সেইদৰে পদাৰ্থ বিজ্ঞানৰ যিমান বিলাক লেসন আছে ইটো সিটোৰ লগত সম্পৰ্ক আছে গতিকে আমি লেসন বিলাক যেতিয়া বুজো পঢ়ো বা ক্লাছত আমি শিকো তেতিয়াহ'লে খুব মন দি শিকিব লাগে যাতে আমি পিছৰ লেসনটো পঢ়াত আমাৰ সুবিধা হয় এতিয়া চোৱা যেনেকে আমি এটা কেলছিয়াম হাইড্ৰক্সাইড আগৰ লেসনটোত পাইছিলো কেলছিয়াম কাৰ্বনেট আগৰ লেসনটোত পাইছিলো যদি মন দিয়া সকলেতো পটককে মনত পৰি গ'ল এইটো আমি আগতেও পঢ়িছো সহজ লাগে তেতিয়া এতিয়া চোৱা কি কৰিলো আমি যে কাৰ্বন ডাই অক্সাইডক আমি চূণ পানীৰ মাজেদি যাব দিলো তেতিয়া আমি কি পালো বগা অধক্ষেপ পালো এই বগা অধক্ষেপটো কিহৰ
কেলছিয়াম কাৰ্বনেট লগত আমি কি পালো পানী এতিয়া এই কেলছিয়াম কাৰ্বনেটৰ দ্বাৰা আমি কি বনাও চূণশিল ক্লাছৰ বোৰ্ডত ব্যৱহাৰ কৰা চক পেন্সিলডাল আৰু মাৰ্বল এই চক পেন্সিলৰো কেলছিয়াম কাৰ্বনেটৰ পৰাই বনায় চূণশিল কেলছিয়াম কাৰ্বনেটৰ দ্বাৰাই উৎপন্ন হয় আৰু মাৰ্বলৰ ৰাসায়নিক সংকেত আমি আগতেও পঢ়িছো CaCO3 ই হৈছে কেলছিয়াম কাৰ্বনেটৰ এটা ৰূপ এতিয়া তোমালোকে এইখিনি ধৰিব পাৰিছা প্ৰথমটোত পালা হাইড্ৰজেন গেছ পিছত আমি সোডিয়াম কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেটৰ লগত যেতিয়া এচিড যোগ কৰিলো আমি যি কাৰ্বন ডাই অক্সাইড গেছ পালো আৰু সেই কাৰ্বন ডাই অক্সাইড গেছ আমি চূণ পানীৰ মাজেদি যেতিয়া পঠিয়ালো তেতিয়া আমি কেলছিয়াম কাৰ্বনেটৰ বগা অধক্ষেপ উৎপন্ন হোৱা দেখা পালো আৰু এই কেলছিয়াম কাৰ্বনেট প্ৰথম লেসনটোতো কৈছো মাৰ্বল চক এয়া আমি প্ৰস্তুত কৰো আৰু এই লেসনটোতো পাইছা তোমালোকে কেলছিয়াম কাৰ্বনেটৰ ভিন্ন ৰূপৰ বিষয়ে এতিয়া আমি নেক্সট চাওঁ আহা যে আমি এচিডৰ লগত দুটা এবাৰ ধাতু আৰু এটা ধাতব কাৰ্বনেটৰ বিক্ৰিয়া সম্পৰ্কে পঢ়িলো এতিয়া এই এচিড আৰু ক্ষাৰ যদি আমি লগ লগাও কি হ'বনো এচিডৰ এটা গুণ আছে নিজস্ব ক্ষাৰকৰো এটা নিজস্ব গুণ আছে আমি ইতিমধ্যে কৈছো যে আমি এচিডৰ গুণবিলাকৰ কথা পঢ়িলো ক্ষাৰকৰো গুণৰ কথা পঢ়িলো এচিডে কি ধৰণৰ কি দেখুৱায় ধাতুৰ লগতো বেলেগ ধৰণে বিক্ৰিয়া কৰে ক্ষাৰকেও কৰে কিন্তু এই এচিড আৰু ক্ষাৰ আমি যদি লগ লগাই দিওঁ কিবা হলনি হ'ব নেকি যেনেকৈ আমি এচিডত ধৰা ফিনাপথেলিন দিলে বেলেগ এটা ৰং নোলাবও এচিডৰ ক্ষেত্ৰত বৰণহীনে হৈ থাকে আমি আগৰ ক্লাছত পঢ়িছিলো কিন্তু ক্ষাৰকৰ লগত যেতিয়া ফিনাপথেলিন আমি যোগ কৰো সি গুলপীয়া ৰঙৰ হয় মানে দুইটাৰে বিক্ৰিয়াবিলাক বেলেগ বেলেগ ধৰণে দেখায় এতিয়া আমাৰ মনত এটা কিউৰিয়াছিটি আহে এচিড আৰু ক্ষাৰক যদি আমি লগ লগাই দিওঁ কি হ'ব পাৰে এই সম্পৰ্কে আমি অলপমান আলোচনা কৰো আহা তোমালোকৰ পেজ নাম্বাৰ 21ত আছে কিতাপখন লগে লগে চাই যাবা যাতে তোমালোকে অলপমান বস্তুখিনি ওচৰতে থকা যেন লাগে আৰু আকৌ এবাৰ পঢ়িবলৈ সুবিধা পাবা যে বাইদেৱে যি এইখিনি বুজাইছিলে কিতাপখন মনো কৰিবা আৰু তোমালোকে চাইও থাকিবা এচিড আৰু ক্ষাৰৰ পৰস্পৰে কিদৰে বিক্ৰিয়া কৰে আমি চাওঁ আহা ইয়াৰ কাৰণে তোমালোকৰ পেজ নাম্বাৰ 21তে এটা কাৰ্যকলাপ দি থৈছে 2.6 তাত কি কৈছে চোৱা যে এটা পৰীক্ষানলীত সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ ল'ব দিছে পৰীক্ষানলীত আমি সোডিয়াম হাইড্ৰক্সাইড ললো সোডিয়াম হাইড্ৰক্সাইড কি আছিলে ক্ষাৰক যিহেতু আমাৰ এতিয়া পৰীক্ষাগাৰত গৈ পেলাই এইবিলাক পৰীক্ষা কৰাৰ কোনো সুবিধা আমাৰ বৰ্তমান এতিয়া স্কুল বন্ধ কাৰণে নাই তোমালোকে ইয়াতে প্ৰত্যক্ষভাৱে চাই পেলাই অলপমান ধাৰণা কৰি ল'ব লাগিব যে আমি সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক ললো এটা পৰীক্ষানলীত তাত আমি কি যোগ কৰিলো ফিনাপথেলিন 2 টোপালমান ফিনাপথেলিন দি দিলো ফিনাপথেলিন কি আছিলে মনত আছেনে এটা সাংশ্লেষিক সূচক ফিনাপথেলিনৰ ৰং বৰণহীন পানীৰ নিচিনা এটা সোডিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া আমি ফিনাপথেলিন যোগ কৰিলো বা ক্ষাৰকৰ লগত যেতিয়া ফিনাপথেলিন দিও আমি কি দেখা পালো দ্ৰৱৰ ৰংটো সলনি হোৱা দেখা পালো আগতেও মই পঢ়াইছো যে কি দেখা পাম এয়া চোৱা গুলপীয়া ৰঙৰ দেখা পাবা ক্ষাৰক বুলি ক'লে আমি কি গম পাম গুলপীয়া ৰঙৰ ফিনাপথেলিনৰ ৰংটো কি হৈ যাব গুলপীয়া ৰঙৰ হৈ যাব তেতিয়া আমি গম পাম এটো ক্ষাৰক সোডিয়াম হাইড্ৰক্সাইড দিয়ে দিছে তোমালোকে জানা যে সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক গতিকে এই সোডিয়াম হাইড্ৰক্সাইডত যেতিয়া আমি ফিনাপথেলিনৰ দ্ৰৱ দি দিলো আমি দেখা পালো যে গুলপীয়া হৈ গল ৰংটো এতিয়া কি কৰিব দিছে এই গুলপীয়া ৰঙৰ ফিনাপথেলিন দ্ৰৱতে তাৰমানে এই গুলপীয়া ৰঙৰ যেটো গিলাস যত আমি ফিনাপথেলিন ঢালি দিলো ইয়াত ক্ষাৰক লৈছো এটো গিলাসত তাত আকৌ কি দিব দিছে তোমাৰ HCl কি আছিলে এচিড ইয়াত টোপালকে লঘু হাইড্ৰক্লৰিক এচিড ঢালিব দিছে এতিয়া এই
টোপাল টোপালকে লঘু হাইড্ৰক্লৰিক এচিড যোগ কৰোতে কি হৈ যাব ফিনপথেলিনৰ ৰঙৰ পৰিৱৰ্তন ঘটিব তাৰমানে এই গুলপীয়া ৰংটো লাহে 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 আকৌ কি হ'ব পাতল হৈ আকৌ আগৰ নিচিনা হৈ যাব তাৰমানে এচিডে ক্ষাৰকৰ গুণটো নোহোৱা কৰি দিলে ফিনপথেলিনত ধৰিব পাৰিছা যদি আমি কমকে দিওঁ অলপহে পাতল হ'ব যেতিয়া ক্ষাৰকৰ গুণতকে এচিডৰ গুণটো তাত অলপমান বাঢ়ি যাব তেতিয়া আমাৰ তাত কি হ'ব গুলপীয়া ৰংটো লাহে 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 নোহোৱা হৈ যাব ইয়াত কোৱা হৈছে চোৱা যে যেতিয়া আমি সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱত ফিনপথেলিনৰ দ্ৰৱ যোগ কৰিম দ্ৰৱটো গোলাপী ৰঙৰ হ'ব যিটো মই ইতিমধ্যে ক'লো ওপৰৰ দ্ৰৱটোত টোপাল টোপালকৈ যদি আমি লঘু সালফিউৰিক এচিড ইয়াত যোগ কৰিম তেতিয়া কি হ'ব লাহে লাহে সি আকৌ ৰংটো গোলাপী ৰংটো লাহে লাহে নোহোৱা হ'ব এচিড যোগ কৰাৰ ফলত কি হৈছে ফিনপথেলিনৰ ৰঙৰ পৰিৱৰ্তন ঘটে কাৰণ দ্ৰৱটোৰ ক্ষাৰক এচিডৰ দ্বাৰা প্ৰশমিত হ'ব নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন বুলি কয় নিউট্ৰেলাইজড কৰা বুলি কয় ইংলিছত প্ৰশমিত কৰা এচিডে ক্ষাৰক প্ৰশমিত কৰিলে এতিয়া আকৌ এবাৰ চাওঁ ইয়াতে ভালকে এতিয়া চোৱাচোন এই যেতিয়া প্ৰশমিত কৰিলে ইয়াত গুলপীয়া ৰংটো লাহে 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 যেতিয়া নোহোৱা হৈ আহিলে আমি কি দেখা পালো আকৌ দেখোন বৰণহীন হৈ গ'ল তাৰ পিছত তাত আকৌ যদি আমি সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ দিওঁ তেতিয়াহ'লে আকৌ আমি গুলপীয়া হোৱা দেখা পাওঁ তাৰ মানে যাৰ গ্ৰাহতা বেছি থাকে সিয়ে তাৰ নিজৰ ধৰ্মটো প্ৰদৰ্শন কৰে যদি এচিডৰ গ্ৰাহতা বেছি থাকে তেতিয়াহ'লে বৰণহীন হৈ যাব সোডিয়াম হাইড্ৰক্সাইডৰ গ্ৰাহতা বেছি থাকিলে ই পুনৰ গুলপীয়া হৈ যাব তাৰমানে এচিডে ক্ষাৰকক আৰু ক্ষাৰকে এচিডৰ প্ৰভাৱ নোহোৱা কৰিব পাৰে ধৰিব পাৰিছা এচিড আৰু ক্ষাৰক যদি আমি লগ লগাওঁ এচিডৰ যদি গুণ বেছি থাকে সি ক্ষাৰকৰ গুণটো নোহোৱা কৰিব ক্ষাৰকৰ গুণ যদি বেছি থাকে সি এচিডৰ গুণটো নোহোৱা কৰিব তাৰমানে ইটোৱে সিটোক প্ৰভাৱ পেলায় এতিয়া এই যে এচিডে ক্ষাৰকৰ লগত আৰু ক্ষাৰকে এচিডৰ লগত তাৰ নিজৰ প্ৰভাৱটো নোহোৱা কৰে সেইটোৰ ওপৰত ভিত্তি কৰি আমি এটা বিক্ৰিয়া পাওঁ বিক্ৰিয়াটো কি প্ৰশমন বিক্ৰিয়া খুব ইম্পৰ্টেন্ট হয় প্ৰশমন বিক্ৰিয়াৰ বিষয়ে তোমালোকে খুব ভালকে এতিয়া মন দিবা প্ৰশমন বিক্ৰিয়া তোমালোকৰ সিলেবাছৰ এনেকুৱা এটা পোৰ্শন য'ত বিভিন্ন ধৰণৰ প্ৰশ্ন তোমালোকৰ মেট্ৰিকত আহে যাৰ নাম ইংলিছত কি নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন তাৰমানে প্ৰশমন বিক্ৰিয়া বুলিলে আমি কি বুজিম যি বিক্ৰিয়াত এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে তাকে প্ৰশমন বিক্ৰিয়া বুলি কয় আৰু প্ৰশমন বিক্ৰিয়াত কি হয় চোৱা এচিডে ক্ষাৰকৰ আৰু ক্ষাৰকে এচিডৰ গুণ নাইকিয়া কৰে বিক্ৰিয়া এটাটো হৈছে সেইকাৰণেহে ইটোৱে সিটোৰ লগত প্ৰভাৱ পেলাইছে এই বিক্ৰিয়াটোত উৎপন্ন কি হয় লৱণ আৰু পানী উৎপন্ন হয় কিন্তু ইম্পৰ্টেন্ট কথাটো হৈছে যে আমি যেটো শিকিছিলো যে প্ৰভাৱ পেলায় নে হয় প্ৰভাৱ পেলায় যে এচিডে ক্ষাৰকৰ আৰু ক্ষাৰকে এচিডৰ গুণ নোহোৱা কৰে প্ৰশমন বিক্ৰিয়াটো তাৰমানে নোহোৱা কৰাৰ লগে লগে আন কিবা এটা উৎপন্ন হৈছে সেই উৎপন্ন হোৱা বস্তুকেইটাই হ'ল লৱণ আৰু পানী এতিয়া এই ইম্পৰ্টেন্ট যেটো ইয়াৰ বিক্ৰিয়াৰ উদাহৰণ সেইটো খুব ভালকে মন কৰিবা সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰক এচিডৰ উদাহৰণ আমি কি ললো হাইড্ৰক্লৰিক এচিড লৱণ আৰু পানী এতিয়া মই আগতে যে কৈছো লৱণ বিভিন্ন প্ৰকাৰৰ কিন্তু খোৱা লৱণ অকল কোনটো সোডিয়াম ক্লোৰাইড আৰু এই সোডিয়াম ক্লোৰাইড আমি কোনটো বিক্ৰিয়াৰ পৰা পাওঁ এই প্ৰশমন বিক্ৰিয়াৰ জৰিয়তে য'ত সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লৰিক এচিডৰ মাজত বিক্ৰিয়া ঘটি সোডিয়াম ক্লোৰাইড উৎপন্ন হয় যি আমি খাব পাৰোঁ আৰু বাকিবিলাক লৱণ আমাৰ কাৰণে বহুত লৱণ এনেকুৱা আছে যোন বিষাক্ত হয় আমি কোনো লৱণ আৰু নাখাওঁ সোডিয়াম ক্লোৰাইড আমি লৱণ খাওঁ আৰু লগত কি উৎপন্ন হয় পানী উৎপন্ন হয় তো প্ৰশমন বিক্ৰিয়াটোতো একেবাৰে সহজ খালি এবাৰ বুজিলেই হৈ গ'ল খুব ভালকে যে ক্ষাৰক আৰু এচিডৰ মাজত বিক্ৰিয়া হৈ লৱণ আৰু পানী উৎপন্ন হয় এটোৱে হৈছে প্ৰশমন বিক্ৰিয়া
প্ৰশমন বিক্ৰিয়া আটাইতকৈ ডাঙৰ গুণটো হৈছে যে এচিডে ক্ষাৰকৰ আৰু ক্ষাৰকে এচিডৰ গুণটো নোহোৱা কৰি পেলায়। এয়া চোৱা, এয়া আমি এচিড ঢালিলো, এয়া আমি ক্ষাৰক ঢালিলো, ঢালোতে আমি দেখিলো নহয় বেলেগ এটা ধৰণৰ পদাৰ্থ উৎপন্ন হৈছে, এইটো হৈছে সল্ট আৰু ইয়াত কি থাকে ৱাটাৰ। এতিয়া নেক্সট আমি চাওঁ যে এচিড, মই যেটো তোমালোকক প্ৰথমতেই কৈছো যে আমি কেইটামান বিক্ৰিয়াৰ বিষয়ে পঢ়িম। অলৰেডি আমি 3টা বিক্ৰিয়াৰ বিষয়ে পঢ়িলো। এইটো ক্লাছত এইটোৱে লাষ্ট বিক্ৰিয়া হ'ব, যেটো আমাৰ সময় কম। যে এচিডৰ সৈতে ধাতৱীয় অক্সাইড, এই ধাতৱীয় শব্দটোত তোমালোকৰ মনলৈ আহিব লাগিব, ধাতুৰ কথা কৈছো। ধাতৱীয় অক্সাইড, অধাতৱীয় বুলি ক'লে অধাতু, লগত অক্সাইড থকাবিলাক অধাতৱীয় অক্সাইড। এতিয়া এই ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া, ধাতৱীয় অক্সাইড মানে ধাতুৰ লগত অক্সিজেন। ইয়াত আমি এটা উদাহৰণ লৈছো, কাৰ্যকলাপ 2.7 পেজ নাম্বাৰ 21তে আছে, পেজ নাম্বাৰ 21। কপাৰ অক্সাইড CuO, এই কপাৰ অক্সাইড হৈছে ধাতৱীয় অক্সাইড। ইয়াৰ লগত বিকাৰটো আমি কি যোগ কৰিছো, লঘু হাইড্ৰক্লৰিক এচিড। ইয়াৰ লগত আমি কি যোগ কৰিম, হাইড্ৰক্লৰিক এচিড। ধাতৱীয় অক্সাইড ললো, হাইড্ৰক্লৰিক এচিড যোগ কৰিলো। তেতিয়া কি হ'ব, দ্ৰৱৰ কিবা পৰিৱৰ্তন কিবা হৈছে নেকি, বিক্ৰিয়া ঘটিছে নেকি আমি চাম। আৰু কপাৰ অক্সাইডটো কি হ'ল সেয়াও আমি চাম। তো দ্ৰৱটো আমি যেতিয়া কপাৰ অক্সাইডৰ লগত এচিড যোগ কৰিলো, দ্ৰৱটো আমি নীলা সেউজীয়া হৈ পৰা দেখা পাম। কপাৰ অক্সাইডে লঘু হাইড্ৰক্লৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰিলে কপাৰ অক্সাইড দ্ৰৱীভূত হয় এচিডত আৰু কপাৰ ক্লৰাইড উৎপন্ন কৰে। এই কপাৰ ক্লৰাইড যে উৎপন্ন হ'ল, ইয়ে দ্ৰৱটোক নীলা সেউজীয়া কৰে। তাৰমানে কপাৰ অক্সাইডৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া কৰোঁতে কি উৎপন্ন হ'ল, কপাৰ ক্লৰাইড। ইয়াত দেখুওৱা হৈছে কপাৰ ক্লৰাইডৰ কাৰণেহে কি পালো, দ্ৰৱটো নীলা সেউজীয়া। এনেকুৱা বস্তুবিলাকে মনত ৰাখিব লাগিব যে কি উৎপন্ন হোৱাৰ কাৰণে আমি দ্ৰৱৰ ৰংটো নীলা সেউজীয়া দেখা পালো, কপাৰ ক্লৰাইড উৎপন্ন হ'ল। আৰু কপাৰ ক্লৰাইডৰ লগত কি উৎপন্ন হৈছে, পানী। তাৰমানে আমি চোৱা, এচিডৰ লগত ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া হ'ল, কি উৎপন্ন হ'ল, এচিডৰ লগত ধাতৱীয় অক্সাইডৰ যেতিয়া বিক্ৰিয়া হ'ল, লৱণ আৰু পানীয়ে উৎপন্ন হয়। এইটো ফৰ্মুলা এটা, মই বাৰে বাৰে কৈছো আমি ফৰ্মুলাবিলাক মনত ৰাখিব লাগিব। এচিডৰ লগত যেতিয়া ধাতৱীয় অক্সাইড বিক্ৰিয়া হয়, লৱণ আৰু পানী উৎপন্ন হয়। তাৰমানে কপাৰ ক্লৰাইডটো এটা লৱণ আৰু পানীটো আমি জানো H2O। এতিয়া চোৱা, এই যিটো বিক্ৰিয়া এচিড আৰু লৱণ আৰু পানী, আমি অলপ আগতে পঢ়িছো নহয়, এচিডে কাৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে। সচৰাচৰ আমি কি পঢ়িছিলো প্ৰশমন বিক্ৰিয়াত, যে এচিডৰ লগত কোন থাকিছিল আগত, ক্ষাৰক। ক্ষাৰকে এচিডৰ লগত বিক্ৰিয়া কৰিহে লৱণ আৰু পানী উৎপন্ন কৰিছিল। এতিয়া ক্ষাৰকৰ ঠাইত কোন আহিল, ধাতৱ অক্সাইড আমি দি দিলো। ধাতৱ অক্সাইডক দিয়াৰ পিছতো দেখোন লৱণ আৰু পানীয়ে উৎপন্ন হৈছে। তাৰমানে বিক্ৰিয়া দুটাৰ লগত মিল এটা আছে। এই ধাতৱ অক্সাইডৰ কাৰ ঠাইত আমি ললো, ক্ষাৰকৰ ঠাইত ললো। এই বিক্ৰিয়াটো আমি কাৰ লগত একে দেখো, ক্ষাৰক আৰু এচিড লগ লাগিলেও লৱণ আৰু পানী উৎপন্ন হয়। তাৰমানে এই ক্ষাৰক জাতীয় বস্তুবিলাক কি হ'ব, ধাতৱ অক্সাইডো হ'ব পাৰে। ধাতৱীয় অক্সাইডবিলাক তাৰমানে কাৰ গুণৰ নিচিনা, গুণবিলাক কেনেকুৱা, ক্ষাৰকীয় হ'ব লাগিব। এই বিক্ৰিয়াটোত চোৱা, এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ দৰে অধাতৱীয় অক্সাইডে এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে বাবে অধাতৱীয় অক্সাইডবিলাকক আমি ক্ষাৰকীয় অক্সাইড বুলিও কওঁ। অধাতৱীয় অক্সাইডবিলাকক ক্ষাৰকীয় অক্সাইড বুলি কিয় কোৱা হয়, ধৰিব পাৰিছানে এতিয়া?
যে ইয়াত এই বিক্ৰিয়াটো এচিড ক্ষাৰকৰ বিক্ৰিয়াৰ দৰে একে য'ত ধাতৱীয় অক্সাইডেও এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে আমি প্ৰশমন বিক্ৰিয়াটোৱে মন কৰা লৱণ এচিড আৰু ক্ষাৰ লৱণ আৰু পানী এই বিক্ৰিয়াটো ক্ষাৰকৰ ঠাইত আমি কি লিখিলো ধাতৱীয় অক্সাইড বাকি সকলোখিনি একে লৱণ আৰু পানী ওলাইছে গতিকে এই আমি ধাতৱীয় অক্সাইড বিলাকক কি বুলি কওঁ ক্ষাৰকীয় অক্সাইড কিয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় সেইটো এটা প্ৰশ্নও আহে আৰু এতিয়া অলপমান ধৰিব পাৰিছা যে ধাতৱীয় অক্সাইডেও যিহেতু এচিডৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সেয়েহে এই ধাতৱীয় অক্সাইডক আমি কি বুলি কওঁ ক্ষাৰকীয় অক্সাইড আৰু উদাহৰণটোৱে হৈছে কপাৰ অক্সাইডৰ লগত হাইড্ৰক্লৰিক এচিডৰ বিক্ৰিয়া য'ত আমি এটা পাম লৱণ তাৰ নাম কপাৰ ক্লৰাইড আৰু বৰণ ইয়াৰ নীলা সেউজীয়া হোৱাৰ বাবে আমি গম পালো যে কিবা এটা বিক্ৰিয়া ঘটিছে আৰু সেই বিক্ৰিয়াত এটা কিবা উৎপন্ন হৈছে আমি গম পালো সেয়া লৱণ উৎপন্ন হৈছে কপাৰ ক্লৰাইড সেইবাবেহে নীলা সেউজীয়া হৈছে বিক্ৰিয়াটো আৰু লগতে পানী উৎপন্ন হৈছে গতিকে আমি এইখিনি পঢ়িলো আৰু ইয়াৰ পিছত তোমালোকৰ আৰু এটা আছিলে লাষ্ট যে অধাতৱীয় অক্সাইডৰ লগত ক্ষাৰকৰ বিক্ৰিয়া আগৰটোত আমি কি পঢ়িছিলো এচিডৰ সৈতে ধাতৱীয় অক্সাইডৰ বিক্ৰিয়া আৰু এটা লাষ্ট আছিলে অধাতৱীয় অক্সাইডৰ সৈতে ক্ষাৰকৰ বিক্ৰিয়া উদাহৰণ হিচাপে তোমালোকক লৈছিলে কিতাপ তোমালোকৰ আছে পেজ নম্বৰ 22 পেজ নম্বৰ 22 আছে উদাহৰণ স্বৰূপে অধাতৱীয় অক্সাইডৰ এটা উদাহৰণ হৈছে কাৰ্বন ডাই অক্সাইড অধাতৱীয় অক্সাইডৰ এটা উদাহৰণ অধাতৱীয় অক্সাইডৰ উদাহৰণটো হৈছে কাৰ্বন ডাই অক্সাইড আৰু ক্ষাৰকৰ এটা উদাহৰণ আমি ললো কেলছিয়াম হাইড্ৰক্সাইড এতিয়া তোমালোকক অকমান বুজি পোৱা হৈছানে যে হাইড্ৰক্সাইড বুলি যেতিয়া মই প্ৰনাউন্সিয়েচন কৰো সেইটো এচিড নহয় ক্ষাৰক যিমান আছে হাইড্ৰক্সাইড ক্ষাৰক আৰু এচিডটো একেবাৰে সহজ মন কৰিবলৈ সকলোতে এচিড শব্দটো থাকেই পিছফালে এতিয়া কাৰ্বন ডাই অক্সাইড হৈছে অধাতৱীয় অক্সাইড এতিয়া ই যেতিয়া ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে কি উৎপন্ন হয় কেলছিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া কাৰ্বন ডাই অক্সাইডৰ বিক্ৰিয়া হয় লৱণ আৰু পানী উৎপন্ন হয় আকৌ আমি দেখোন একে দেখা পালো তাৰমানে অধাতৱীয় অক্সাইডে যেতিয়া ক্ষাৰকৰ লগত বিক্ৰিয়া কৰে তেতিয়াও লৱণ আৰু পানী উৎপন্ন হয় আমি দেখা পাওঁ কেলছিয়াম হাইড্ৰক্সাইড প্লাস কাৰ্বন ডাই অক্সাইড কেলছিয়াম কাৰ্বনেট লৱণ উৎপন্ন হল লগত কি উৎপন্ন হল পানী ইয়াৰ নাম কি কেলছিয়াম কাৰ্বনেট এতিয়ালৈকে আমি বহুত বাৰ পঢ়িলো কেলছিয়াম কাৰ্বনেটৰ নাম মাৰ্বলৰ ৰাসায়নিক সংকেত এই কেলছিয়াম কাৰ্বনেট এটা লৱণ এতিয়া আমি আগৰটোৰ নিচিনাকে মিলাই চাওঁ আহা যে অধাতৱীয় অক্সাইডৰ লগত যেতিয়া ক্ষাৰকৰ বিক্ৰিয়া হল লৱণ আৰু পানী উৎপন্ন হল প্ৰশমন বিক্ৰিয়া হোৱা হলে প্ৰশমন বিক্ৰিয়াত কি হল ক্ষাৰকৰ লগত ইয়াত কি থাকিলেহেঁতেন এচিড থাকিলেহেঁতেন এচিডৰ ঠাইত আমি কাক পালো অধাতৱীয় অক্সাইড এয়া চোৱা এইটো হৈছে প্ৰশমন বিক্ৰিয়াৰ উদাহৰণ এইটো প্ৰশমন বিক্ৰিয়াৰ এটা ফৰ্মুলা এচিডৰ ঠাইত আমি কাক ৰাখিলো অধাতৱীয় অক্সাইডৰ তাৰমানে আমি কি বুজি পাইছো এচিড আৰু ক্ষাৰকৰ বিক্ৰিয়াৰ দৰে এইটো অধাতৱীয় অক্সাইডে ক্ষাৰকৰ সৈতে বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে বাবে অধাতৱীয় অক্সাইডবোৰক আম্লিক অক্সাইড বুলি কোৱা হয় আম্লিক মানে কি অম্ল অম্ল এচিড ক্ষাৰকীয় আৰু ইফালে কয় আম্লিক অক্সাইড বুলি কোৱা হয় এইবিলাক সৰু সৰু প্ৰশ্ন 1 নম্বৰৰ কিয় আম্লিক অক্সাইড বুলি কোৱা হয় অধাতৱীয় অক্সাইডবোৰ এটা নিশ্চয় ধৰিব পাৰিছা অলপমান কিয় কোৱা হয় সিফালে ধাতৱীয় অক্সাইডক কিয় ক্ষাৰকীয় অক্সাইড বুলি কোৱা হয় দুইটাৰে সম্পৰ্ক আছে যে দুইটাই
প্ৰশমন বিক্ৰিয়াৰ যিটো আমাৰ ফৰ্মুলা বা যিটো আমাৰ ধৰ্ম যে এচিডে ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে, ইয়াতো দুয়োটা বিক্ৰিয়াই একেই ধৰ্ম দেখুৱায়। গতিকে আমি অধাতৱীয় অক্সাইডবিলাকক আম্লিক অক্সাইড বুলি কওঁ আৰু ধাতৱীয় অক্সাইডবোৰক আমি ক্ষাৰকীয় অক্সাইড বুলি কওঁ, যিহেতু দুয়োটাই প্ৰশমন বিক্ৰিয়াৰ দৰে লৱণ আৰু পানী উৎপন্ন কৰে। গতিকে এইখিনি আমি আজি পঢ়িলো আৰু মই তোমালোকক অলৰেডি কৈছো যে এই ফৰ্মুলা কেইটা খুব ইম্পৰ্টেণ্ট। অলৰেডি আমি এই ফৰ্মুলা হিচাপে এইখিনি মনত ৰাখিব লাগিব যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে? লৱণ আৰু হাইড্ৰজেন গেছ। উদাহৰণ আমি শিকিলো, পৰীক্ষাৰ সহায়ত শিকিছো, যিটো কিতাপত তোমালোকৰ আছে কাৰ্যকলাপত। নেক্সট আমি পালো ক্ষাৰকে ধাতুৰ লগত বিক্ৰিয়া কৰিও লৱণ আৰু হাইড্ৰজেন গেছে উৎপন্ন কৰে। তাৰপিছত আমি আজি পঢ়িলো ধাতৱ কাৰ্বনেট বা ধাতৱ হাইড্ৰজেন কাৰ্বনেটে এচিডৰ লগত বিক্ৰিয়া কৰি তিনিটা বস্তু উৎপন্ন কৰে। গেছ হিচাপে কৰে কাৰ্বন ডাই অক্সাইড, লৱণ আৰু পানী। নেক্সট প্ৰশমন বিক্ৰিয়াৰ কথা পঢ়িলো। এচিড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া হলে লৱণ আৰু পানী উৎপন্ন হয়। আৰু এই প্ৰশমন বিক্ৰিয়াৰ লগত মিল থকা আন দুটা বিক্ৰিয়াৰ কথা পঢ়িলো। ধাতৱীয় অক্সাইড আৰু এচিডৰ লগত বিক্ৰিয়া হলে লৱণ আৰু পানী উৎপন্ন হয়। অধাতৱীয় অক্সাইড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া হলেও লৱণ আৰু পানী উৎপন্ন হয়। সেয়েহে ধাতৱীয় অক্সাইডক আমি কি বুলি কওঁ? ক্ষাৰকীয় অক্সাইড, আৰু অধাতৱীয় অক্সাইডক আমি কওঁ আম্লিক অক্সাইড। এইখিনি তোমালোকে খুব ভালকে পঢ়িবা। আজি গধূলি তোমালোকে পঢ়িবাই, কাৰণ এই লেচনটো কেইবাবাৰো পঢ়িব লাগিব। বিভিন্ন সংকেত মনত ৰখাৰ কথা, যৌগবিলাকৰ নাম জনাৰ কথা, ধাতু কোনবিলাক মই পৰ্যায়বিত তালিকাত দেখালো সেইখিনি তোমালোকে অলপমান জানিব লাগিব। আজি পঢ়োৱাখিনি আজি গধূলিয়ে যদি পঢ়া তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব। আজিলৈ ইয়াতে সামৰিলো। তোমালোকে ভালকে পঢ়িবা আৰু নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ যিখিনি বিষয় আছে সেই বিষয়ে আলোচনা কৰিম। আজিলৈ ৰাখো। ধন্যবাদ।